তো পলিটেকনিক যিসকল ছাত্ৰীয়ে ফাৰ্ষ্ট ৰাউণ্ডত চিট এলটমেণ্ট পোৱা নাছিলে ছেকেণ্ড ৰাউণ্ডৰ কাৰণে অপেক্ষা কৰি আছিল আৰু ইতিমধ্যে প্ৰিফাৰেঞ্চ যিটো আপডেট নাইবা মডিফিকেশ্যন সেইটো ইতিমধ্যে ইনেবল হৈ গৈছে। তো যিসকলে আহিছিল যদি অপশ্যনটো আকৌ ডিজেবল হৈ গৈছিল তো বন্ধ হৈ গৈছিল, আকৌ এই অপশ্যনটো দি দিছে। ছাত্ৰীসকলে এতিয়া মানে কি কৰিব পাৰিব, প্ৰিফাৰেঞ্চবোৰ কলেজ ব্ৰাঞ্চবোৰ চেঞ্জ কৰিব পাৰিব। তো আপোনালোকক লাইভ দেখুৱাম যে আপোনালোকে কেনেকৈ চেঞ্জ কৰিব, কি আপোনালোকে কেনেকৈ কৰিব। বৰ্তমান ছাৰ্ভাৰটো শ্ল' হৈ আছে, ডাউন হৈ আছে, তথাপি আপোনালোকে ট্ৰাই কৰিব, এইটো হৈ যাব। তো আপোনালোকে ইয়াতে ৱেবছাইট আহিব, ৱেবছাইট অহাৰ কাৰণে আপোনালোকে tte.assam.gov.in এইটো আপোনালোকে চাৰ্চ কৰি দিব আৰু তলত আপোনালোকে চাব যে পলিটেকনিকৰ এটা লিংক এটা দিয়া আছে, তাতে ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন লিংকত ক্লিক কৰি অকাউণ্টত ক্লিক কৰি দিব। চাওক এনেকৈ কিন্তু হৈ যাব DTE সামাৰ্থ এনেকৈ কিন্তু আহি যাব। কিন্তু এই পৰ্টেলটো বহুত শ্ল' হৈ আছে, লগ ইন নহয়, বহুত ডাউন হৈ আছে। তো ইতিমধ্যে মই এটা লগ ইন কৰিছোঁ, সেইটো আপোনালোকক ডাইৰেক্ট খুলি দেখুৱাই আছোঁ পেজটো। এতিয়া পেজটো মই ইতিমধ্যে ইয়াতে অপেন কৰিছোঁ। তো আপোনালোকে এইফালে যদি স্ক্ৰল ডাউন কৰে তেনেহ'লে আপোনালোকে তলফালে চাব পাৰিব, এয়া চাওক যে আপডেট প্ৰিফাৰেঞ্চ বুলি দিয়া আছে। তো চিম্পলি আপোনালোকে কি কৰিব, আপডেট প্ৰিফাৰেঞ্চ প্ৰথমত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে চাওক ছাৰ্ভাৰটো একেবাৰে ডাউন হৈ আছে, শ্ল' হৈ আছে। তো এইটো পেজটো মানে নুখুলেই। তো আপোনালোকে ট্ৰাই কৰিব, হৈ যাব। আপোনালোকে 1 ঘণ্টা 2 ঘণ্টা নাইবা আবেলি আপোনাৰ ট্ৰাই কৰিলে হৈ যাব। কিন্তু আপোনালোকে মই ভাবোঁ যে আপোনালোকে আগতীয়াকৈ এইটো কৰি নিদিব, যিহেতু অহাকালিও আপোনালোকৰ কাৰণে সময় আছে। তো ইয়াতে ভেকেঞ্চি লিষ্টটো যদি আপোনালোকে আহে তেনেহ'লে ভেকেঞ্চি লিষ্টটো চাই পিনি যদি আপোনালোকে প্ৰিফাৰেঞ্চটো দিয়ে তেনেহ'লে আপোনালোকৰ চিট পোৱাৰ সম্ভাৱনাটো আপোনালোকৰ বেছি থাকিব। তো যিকি নহওক আপোনালোকে এইটো কালিও ছাবমিট কৰিব পাৰিব। তো যিসকল পাৰ্চেণ্টেজ কম তেওঁলোকে নাইবা চিট পাব লাগে বুলি তেওঁলোকে ভাবি আছে, তেওঁলোকে কালি কৰিলে মোৰ যথাসম্ভৱ তেওঁলোকে ভাল হ'ব। মই নিশ্চয় আপোনালোকক ৰাতি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে কোনবিলাক কলেজ কোনবিলাক ব্ৰাঞ্চ ছিলেক্ট কৰিলে আপুনি পোৱাৰ সম্ভাৱনা বেছি থাকিব। তো চাওক ছাইটটো অলপ শ্ল' হৈ আছে, ইয়াতে লোডিং হ'লে মই আপোনালোকক দেখুৱাই আছোঁ। তো পেজটো কিন্তু এনেকৈ কিন্তু খোল খাব, আপোনাক এনেকৈ দেখিবলৈ পাব। চাওক বহুত সময় লাগিছে পেজটো খোলোতে। বৰ্তমান সময়ত এই ছাৰ্ভাৰটো বহুত ডিষ্টাৰ্ব হৈ আছে। আপোনালোকে আবেলি নাইবা আপোনালোকে কালি ট্ৰাই কৰিব, নাইবা ৰাতিৰ ভাগত আপোনালোকে ট্ৰাই কৰিব। 100% চিয়'ৰ আপোনালোকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহ'ব। আপোনাক ইজিলি আপোনালোকে সহজে আপোনালোকে চেঞ্জ কৰিব পাৰিব। তো ইয়াতে চাওক আপোনালোকে যিটো কলেজ দিব বিচাৰে আপোনাক ইয়াতে আপোনালোকে নাম চাৰ্চ কৰি দিলে ইয়াতে আহি যাব আপোনালোকে যিটো দিব বিচাৰে। তো ইয়াতে মই যদি চাৰ্চ কৰি দিওঁ, ইয়াতে চাৰ্চ কৰি দিয়াৰ লগে লগে ইয়াতে কিন্তু আহি যাব। ইয়াতে চাওক মই যদি ইয়াতে গোৱালপাৰা বুলি চাৰ্চ কৰি দিওঁ, ইয়াতে চাৰ্চ কৰি দিয়াৰ লগে লগে ইয়াতে কিন্তু আহি যাব। ইয়াতে চাব পাৰিব, ইয়াতে চাওক গোৱালপাৰা ইয়াতে ছিলেক্ট কৰাৰ লগে লগে কিন্তু ইয়াতে আহি গৈছে। চাওক ইয়াতে মই অলৰেডি প্ৰিফাৰেঞ্চ দিয়ে আছে। তো ইয়াতে নাম্বাৰ ৱাইজ পাৰ্চেণ্ট ৱাইজ কেনেকৈ দিব লাগিব সেই বিষয়ে এতিয়ালৈ কোনো ধৰণৰ নটিফিকেশ্যন দিয়া নাই ভেকেঞ্চি লিষ্টৰ ওপৰত, যে ভেকেঞ্চি লিষ্ট আহিব নে নাই। কাৰণ ভেকেঞ্চি লিষ্ট চাই পিনে ছাত্ৰীসকলে আচলতে এই কামটো কৰিব লাগে। তো আপোনালোকক মই নিশ্চয় আপোনালোকক মই জনাম যে আপোনালোকে যিসকল পাৰ্চেণ্টেজ একেবাৰে কম তেওঁলোকে কি কলেজ কি ব্ৰাঞ্চ ছিলেক্ট কৰিব। তো আপোনালোকে আগতীয়াকৈ এনে এটা কলেজ ছিলেক্ট নকৰি আপোনালোকে ছাবমিট নকৰিব, যাতে পিছত পস্তাবলগীয়া হয়। সেইকাৰণে অলপ সময় আপোনালোকে ৱেইট কৰক। আপোনালোকে যিটো আজিৰ দিন আছে কালিৰ দিনলৈকে আছে, সম্ভৱ আৰু 2 দিন এইটো এক্সটেণ্ডেড কৰিব পাৰে যথাসম্ভৱ। তো আপোনালোকে কালি নিশ্চয় কৰিলে আপোনাৰ নিজৰ কিন্তু তথ্য আপোনালোকে বুজি পাব যে কোন কলেজত কোন ব্ৰাঞ্চত কিমান চিট খালী আছে। মই নিশ্চয় আপোনাক সেই বিষয়ে জনাবলৈ মই চেষ্টা কৰিম। তো এইখিনি আছিল জনাবলগীয়া। তো ভিডিঅ' ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।